ডক্টৰ নুমল মমিন ডাঙৰীয়া মই প্ৰথম 2016 চনত বিধানসভাৰ মজিয়াত নিৰ্বাচিত হৈ আহিছোঁ আৰু সেই সময়তে ডক্টৰ নুমল ডাঙৰীয়াক মই পাইছোঁ। তেওঁ এজন সুচিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, প্ৰফেচৰো আছিলে। মই জানো তেওঁ এজন খুব ভদ্ৰ, অমায়িক, শান্ত, সৎ। যোৱা 21তো তেওঁ পুনৰ নিৰ্বাচিত হৈ আহিলে, ময়ো নিৰ্বাচিত আহিলোঁ। তেওঁ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল। মই তেওঁক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰোঁ। মোৰ মনত কোনো ধৰণৰ ভিনপৰ নাই। মই তেখেতক ভালকৈ জানো, তেওঁ মোক জানে। আৰু আজি গণতান্ত্ৰিকভাৱে আমি এটা প্ৰতিবাদহে কৰিছিলোঁ। মই থিয় হৈ আছিলোঁ, মোৰ হাতত এটা প্লে কাৰ্ড আছিলে, তাত লিখা আছিলে যে বিধানসভাৰ পবিত্ৰ সদনৰ মৰ্যাদা ৰক্ষা কৰক। এই কথাখিনি মোৰ লিখা আছিলে। মই প্লে কাৰ্ডটোত ধৰি লৈ থিয় হৈ আছিলোঁ। সিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যি ঘটনা বিধানসভাৰ মজিয়াত কৰিলে, তাৰ আমাৰ বিধায়িনী দলৰ দলপতিয়ে এখন পত্ৰ দিছিলে যে আজি বিধানসভা আৰম্ভ হোৱাৰ আগতে তাৰ এটা উত্তৰ দিব লাগে। সেই উত্তৰৰ কাৰণে আমি গৈছিলোঁ। আমাক আমাৰ বিধায়িনী দলৰ নেতাই দুটা ভাগত দিলে, এটা উপাধ্যক্ষ যোৱা ৰাস্তাটোত আৰু এটা আমাৰ স্পীকাৰ যোৱা ৰাস্তাটোত। আমি ঠিক ৰৈ আছিলোঁ। ৰৈ থকা অৱস্থাত উপাধ্যক্ষ ডাঙৰীয়া আহি চিধা সোমাই গুচি গ'ল, আমাক এটা ঠেলা মাৰি গুচি গ'ল। গতিকে মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই বা তেওঁক কোনোবা প্ৰশ্ন কৰা নাই বা তেওঁৰ লগত কোনো বেয়াকৈ মাতো মতা নাই। আমি এটা কথা কৈছোঁ যে বিধানসভাৰ গৰিমা যাতে ৰক্ষা হয়, বিধানসভাৰ গৰিমা ৰক্ষা কৰে, এই কথাটোৱেই কৈছিলোঁ। কিন্তু খন্তেক পিছতেই বিধানসভা চলি থাকোঁতে হঠাৎ তেওঁ হস্পিটেললৈ যোৱা বুলি ক'লে। কিন্তু আমি যেতিয়া বহিছোঁ, তেওঁ তাত বহি আছে। তেওঁৰ ওচৰতেই মই বহোঁ, বেছি দূৰত নহয়, আগৰ পৰাই বহি আছোঁ। গতিকে এটা ভাতৃত্ব প্ৰেমৰ সম্পৰ্ক তেওঁৰ লগত আছে। কিন্তু আজি এনেকুৱা কথা তেওঁ যে ক'ব পাৰিলে, মই অলপ তবত মানিছোঁ। ৰাজনীতিত আজি আছোঁ, কালি নাই। আজি মই বিধায়ক আছোঁ, কালি হয়তো নাথাকিব পাৰোঁ। তেওঁ আজি উপাধ্যক্ষ আছে, কালি হয়তো নাথাকিব পাৰে। কিন্তু সম্পৰ্কটো নাইকিয়া হৈ নাযায়। গতিকে আমি গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজে আমাক নিৰ্বাচিত কৰি পঠাইছে আইনসভালৈ। আৰু মই ভালকৈ জানো, মই গাঁও পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ উপসভাপতি, জিলা পৰিষদৰ সভাপতি, তাৰপিছত মই বিধানসভাৰ মজিয়ালৈ আহিছোঁ। গতিকে ৰাইজে আমাক আইনসভাত পঠাইছে। গতিকে তাত কমচে কম মোৰ দ্বাৰা 1% অন্যায় মই কৰিব নোৱাৰোঁ। মই সেই ধৰণৰ নহয়। গতিকে আজি মোৰ দুখ লাগিছে যে মোৰ অতি ভক্তি শ্ৰদ্ধা কৰা নুমল মমিন ডাঙৰীয়া কাৰ প্ৰৰোচনাত পৰি আজি মোৰ নামটো লৈছে। মই সেইটো তবত মানিছোঁ। তেওঁ কেছ কৰিছে, ফুটেজ আছে। আৰু মই জানো যে মই 100% মই বিশ্বাসী যে মই কোনো পাপ কৰা নাই, তেওঁৰ গাত হাত দিয়া নাই। গতিকে এটা অপযশ মোৰ ওপৰত জাপি দিয়া হৈছে। গতিকে সৃষ্টিকৰ্তা আছে, তেওঁ দেখা পাব, তেওঁ বিচাৰ কৰিব। মই মোৰ ধৰ্মপুথি কোৰাণত হাত দি মই ক'ব পাৰিম যে ডক্টৰ নুমল মমিন ডাঙৰীয়া গাত মই স্পৰ্শ কৰা নাই। কিন্তু তেখেতে এজন খ্ৰীষ্টিয়ান লোক, তেওঁ খ্ৰীষ্ট ধৰ্ম পালন কৰে, তেওঁৰ এটা ধৰ্মপুথি আছে বাইবেল। তেওঁ সেই বাইবেলত হাত দি ক'ব পাৰিব নেকি মই তেওঁক স্পৰ্শ কৰিছোঁ? নিশ্চয় নোৱাৰে। তেওঁৰ সেই মানসিকতা নকয় কেতিয়াও। মই জানো তেওঁ এজন ভদ্ৰ, শান্ত, সৃষ্ট, সৎ স্বভাৱৰ ব্যক্তি।
গতিকে কাৰ প্ৰৰোচনা যদি কৰিলে মই তবত মানিছোঁ, আশা কৰিম যাতে ৰাজনৈতিক স্বাৰ্থৰ বাবে, ৰাজনৈতিকভাৱে কাৰোবাক নিষেধ কৰাৰ বাবে যাতে ষড়যন্ত্ৰ ৰচনা কৰা নহয়। কাৰণ আমি প্ৰত্যেকে মানুহ হিচাপে আমি জীয়াই থাকিব লাগিব, আৰু সেই মানুহ হিচাপে জীয়াই থকাৰ কাৰণে আমি সকলো ভাতৃত্ব ভাৱেৰে আমি আগবাঢ়ি যাব লাগিব। আজি আমাৰ যিটো প্ৰতিবাদ আছিলে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত আমি প্ৰতিবাদটো কৰিছিলোঁ। তাত কোনো আক্ৰোশমূলক ভাৱ নাছিলে, তাত কোনো হিংসাপৰায়ণ মনোভাৱ লৈ কৰা হোৱা নাছিলে। মাত্ৰ সদনৰ গৰিমা ৰক্ষা কৰাৰ কাৰণেহে আমি এই প্ৰতিবাদটো কৰিছিলোঁ।